নমস্কাৰ বন্ধুসকল পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ বিকাশ এছেন্স ক্ৰিয়েশ্যন হয়। তো আপোনালোকে জানে যে এইটো কন্ট্ৰভাৰ্চিয়েল টপিক হয় অসম পুলিচৰ যেটো সেকেন্ড মেৰিট লিষ্ট আৰু কোনোবাই কৈ আছে সেকেন্ড মেৰিট লিষ্ট লাগে যিসকলে অলপ নাম্বাৰৰ কাৰণে ৰখিব লগা হৈছে বা মেৰিট লিষ্টত অহা নাই যেটো ৰিটেন এক্সাম আছে আৰু কোনোবাই যিসকলে আহিছে সেইসকলে কৈ আছে যে আপোনালোকে পোৱা নাই। তো এইটো ভিডিও সবিশেষ জনাম যে সেকেন্ড মেৰিট লিষ্টটো দিলে কি হ'ব আৰু সেকেন্ড মেৰিট লিষ্টটো যদি নিদিয়ে তেনেহলে কি হ'ব। তো ভিডিওটো স্কিপ নকৰাকৈ চাই থাকিব। তো প্ৰথম কথা হল আপোনালোকে যে অসম পুলিচৰ যেটো সেকেন্ড মেৰিট লিষ্ট আছে বহুতে কৈ আছে সেকেন্ড মেৰিট লিষ্ট লাগে আৰু আপোনালোকে জানে যে সেকেন্ড মেৰিট লিষ্ট যদি দিয়ে তেনেহলে আপোনালোকে যদি সাপোজ এক্সাম্পল আপোনালোকে যে আপোনালোকৰ 30 মাৰ্ক আছে বা 30 পৰা আপোনালোকে আৰু আকৌ এটা সেকেন্ড মেৰিট লিষ্ট দিলে তে আপোনাৰ 30 যিসকলে 30 মাৰ্ক পাইছে সেইসকলৰ পৰা আপোনালোকক লোৱা হল। তো যেতিয়া সেকেন্ড মেৰিট লিষ্ট লোৱা হ'ব বহুতে পাব আকৌ সেকেন্ড মেৰিট লিষ্টত পোৱাৰ পিছত কি হ'ব আপোনালোকৰ যেটো কম্পিটিশন লেভেলটো আছে হে বহুত বাঢ়ি যাব কাৰণ অলৰেডি যিসকলে 33 বা 34 এনেকুৱা মাৰ্ক পাইছে সেইসকলৰ কি হ'ব আৰু 30 পোৱা জনৰ কি হ'ব কে 33 বা 34 পোৱা জনৰ 30 কে বহুত 4 মাৰ্ক বা 3 মাৰ্ক বহুত আগত আছে সেইসকলৰ কি হ'ব আপোনাৰ ৰিটেন এক্সাম আছে যে ৰিটেন এক্সামত আপোনালোকে যিখন এক্সাম আছে সেই এক্সামত আপোনালোকে ভালকৈ প্ৰিপাৰেচন কৰিব লাগিব যে আপোনালোকে ৰিটেন এক্সামত যদি ভালকৈ আপোনালোকে 50 মাৰ্কৰ ৰিটেন এক্সাম হল যে ৰিটেন এক্সাম 50 মাৰ্কৰ যদি হয় 50 মাৰ্কৰ ভিতৰতে আপোনালোকে 45 পাই যে 34 পোৱা জনে যদি 45 পায় 45 পোৱা জনে আৰু এই পাশে 34 এটো টোটাল কৰিলে আপোনালোকৰ যেটো এভাৰেজ যেটো আপোনাৰ মাৰ্ক ওলাব বহুত হাই স্কোৰ এটা ওলাব আৰু যিজনে 30 পাইছে কিন্তু তাৰ ৰিটেন এক্সামত কি হৈছে যে তেওঁ পাইছে 45 আৰু 35 আৰু 45 যোগ কৰিলে আপোনালোকৰ যেটো এভাৰেজ মাৰ্ক ওলাব যে 34 পোৱাজন আৰু 30 পোৱাজন তথাপিও দিনৰাত তফাত হৈ থাকে যে আপোনালোকে এটো নিমিলে আৰু কোনোবাৰ কি হ'ব যিসকলে 34 পাইছে ফিজিক্যালত আৰু ৰিটেনত পাইছে 40 মাৰ্ক বা 35 মাৰ্ক আৰু কোনোবা কি হ'ব যে আপোনালোকে যিসকলে 30 পাইছে যে 30 পোৱাজনে ৰিটেনত কি হ'ব তাৰ 45 পাইছে হে ফেৰ মাৰি দিব আপোনালোকে 33 বা 34 পোৱাজনৰ ৰিটেনত কম পালে আৰু 30 পোৱাজনে ৰিটেনত বেছি পালে সেইজনে ফেৰ মাৰি দিলে আৰু কাট অফ লিষ্টৰ যেটো নেক্সট যেটো কাট অফ লিষ্ট আছে হাই লেভেলত যাব হ'ব এইটো আছে মানে আপোনালোকৰ যদি সেকেন্ড মেৰিট লিষ্ট দিয়ে তেনেহলে আপোনালোকে সেকেন্ড মেৰিট লিষ্টত এইটো এটা প্ৰবলেম হ'ব আপোনালোকে প্ৰবলেম ফেস কৰিবই লাগিব এইটো আৰু সেকেন্ড মেৰিট লিষ্ট যদি নিদিয়ে তেনেহলে আপোনালোকৰ কোনো ধৰণৰ প্ৰবলেম নাই আৰু চাকৰিটো যিজনে মানে এটা পোষ্টৰ কাৰণে দুটা কৰি মাতিছে যদিও এই এজনেৰে হ'ব অলৰেডি আগতে যিবিলাক মানে অলৰেডি নাম আহিছে সেইবিলাকৰ তো সকলোৰে নহয় যে এটা পোষ্টৰ কাৰণে এটা পোষ্টই হ'ব এজনে আৰু এজন কৰি বাদ পৰি যাব। তো এইটোই আছিল আপোনালোকে যদি সেকেন্ড মেৰিট লিষ্ট বিচাৰি থাকে তেনেহলে আপোনালোকৰ যেটো প্ৰসেসিং আছে সেই প্ৰসেসিং মতে যাওক আৰু সেকেন্ড মেৰিট লিষ্ট লৈ মোৰ বৰ্ডৰে সেকেন্ড মেৰিট লিষ্ট লৈ সেকেন্ড মেৰিট লিষ্ট যদি হয় তেনেহলে আপোনালোকৰ যেটো এক্সাম কম্পিটিশন আছে এক্সাম কম্পিটিশনটো বহুত হাই লেভেলত হৈ যাব আৰু যিসকলে কোনোবাই হয়তো ফিজিক্যালত বহুত ষ্ট্ৰং আছিল কিন্তু তাৰ যেটো এক্সাম আছে সেই এক্সামত বহুত উইক আৰু কোনোবাই যদি ফিজিক্যালত অলপ নাৰ্ভাস আছে কিন্তু তাৰ এক্সামৰ যেটো প্ৰিপাৰেচন আছে এটো বহুত ষ্ট্ৰং সেইসকলে কি হ'ব যে এক্সামত যিজন ষ্ট্ৰং আছে আৰু এক্সামত যিজনে ষ্ট্ৰং আছে বা ফিজিক্যালত যিজনে ষ্ট্ৰং আছে দুইজনৰ বৰাবৰত আপোনালোকে যিজনে অলপ বেছি নাম্বাৰ পাব সেইজনে ফেৰ মাৰি দিব আপোনালোকে চাকৰিটো লৈ ল'ব যিজনে 30 পোৱাজনেও বা 35 যদি তাৰ ফিজিক্যালত এক্সামত যদি ভাল মাৰ্ক আহে তাই চাকৰি লৈ ল'ব আৰু ফিজিক্যালত ভাল মাৰ্ক এটা পাই আপোনালোকে প্ৰথম মেৰিট লিষ্টতে নামটো ওলাল কিন্তু আপোনালোকে দেখিলে যে আপোনালোকে যেটো এক্সাম আছে সেই এক্সামত আপোনালোকে 20 পাইছে 20 পালে আপোনালোকে সেই এক্সামটোত ফেৰ মাৰিব নোৱাৰে আৰু সেই আপোনাৰ চাকৰি যেটো আছে সেই চাকৰিটো ব্লেকে লৈ ললে। তো এইটো আছিল সেকেন্ড মেৰিট লিষ্টৰ প্ৰবলেম। তো ধন্যবাদ এইটো আছিল সৰু এটা ইনফৰমেশন আপোনালোকে যদি সেকেন্ড মেৰিট লিষ্টৰ কাৰণে যেটো কন্ট্ৰভাৰ্চিয়েল আছে সেই কন্ট্ৰভাৰ্চিয়েলটো মই ইয়াতে সামৰিলোঁ।